উজনি অসমৰ বান মানৱ সৃষ্ট নে প্ৰাকৃতিক? উজনি অসমৰ ভয়াৱহ বানক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL। 4 জিলাৰ বানক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ। 3 নৱেম্বৰত চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ। উজনি অসমৰ শেহতীয়া ভয়ংকৰ বানপানীক মানৱ সৃষ্ট দুৰ্যোগ বুলি অভিযোগ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল প্ৰাক্তন বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াৰ। এই আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে 3 নৱেম্বৰৰ ভিতৰত ৰাজ্য চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ দিছে। আবেদনত দেৱব্ৰত শইকীয়াই কৰা অভিযোগ অনুসৰি দিখৌ নদী আৰু ইয়াৰ উপনৈসমূহত চলি থকা অবাধ খননে নদীৰ স্বাভাৱিক গতি আৰু পৰিৱেশত প্ৰভাৱ পেলাইছে। দীৰ্ঘদিন ধৰি অবৈধ খননৰ বিৰুদ্ধে সকীয়াই অহাৰ পাছতো চৰকাৰে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে তেওঁ। শইকীয়াৰ দাবী, এই গাফিলতিৰ ফল ভোগ কৰিবলগীয়া হৈছে সাধাৰণ ৰাইজে। পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন গুৱাহাটী হাইকোৰ্টত আজি দাখিল কৰিছিলোঁ আৰু আদালতত মুখ্য ন্যায়াধীশে এই আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰি চৰকাৰক অহা 3 তাৰিখৰ ভিতৰত ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সময় নিৰ্ধাৰণ কৰি দিছে। মুখ্য ন্যায়াধীশে লগতে বিগত 8 বছৰ ধৰি মই চৰকাৰ আৰু ন্যায়ালয়ৰ এই দিখৌ নদীৰ খননৰ ভয়াৱহতা তাৰ সম্পৰ্কে তেখেতসকলক অৱগত কৰি থকা বুলিও উল্লেখ কৰিছে। উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি শীঘ্ৰেই এক মাইনিং টাস্ক ফ'ৰ্চ বেটেলিয়ন গঠনৰ দাবী। বান পৰিস্থিতিৰ সামগ্ৰিক কাৰণ আৰু দায়বদ্ধতা নিৰ্ধাৰণৰ বাবে এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত উচ্চ ক্ষমতাসম্পন্ন তদন্ত সমিতি গঠনৰ দাবী। বান্ধৰ পানী এৰা সন্দৰ্ভত স্পষ্ট বৈজ্ঞানিক নীতি বা প্ৰটকল প্ৰস্তুত আৰু ঘটনাৰ বাবে দায়ী চৰকাৰী বিষয়া তথা আন ব্যক্তিৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজুৰ দাবী আবেদনত। দিখৌ আৰু ইয়াৰ উপনৈসমূহত সকলো ধৰণৰ অবৈধ নদীগৰ্ভ খনন তাৎক্ষণিক আৰু স্থায়ীভাৱে বন্ধ কৰাৰ বাবে দাবী জনাইছোঁ। টাস্ক ফ'ৰ্চ বেটেলিয়ন গঠনকে ধৰি 19 আৰু 22 চনৰ উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশনাৱলী সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাটো বিচাৰিছোঁ। এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা এক উচ্চ ক্ষমতাসম্পন্ন নিৰীক্ষণ সমিতি গঠন কৰাৰ দাবী জনাইছোঁ। 2026 চনৰ বানপানীত অবৈধ খনন আৰু বান্ধৰ পানী এৰি দিয়াৰ ভূমিকা সম্পৰ্কে বৈজ্ঞানিক মূল্যায়ন বিচাৰিছোঁ। এতিয়া সকলোৰে দৃষ্টি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী শুনানিলৈ। উজনিৰ বানৰ আঁৰত সঁচাকৈ মানৱ সৃষ্ট কাৰক আছে নেকি? অবৈধ খনন আৰু চৰকাৰী গাফিলতিৰ অভিযোগৰ সত্যতা কিমান? এই সকলো প্ৰশ্নৰ উত্তৰ বিচৰা হৈছে আদালতৰ মজিয়াত। ৰাইজৰ জীৱন সম্পত্তি আৰু অসমৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত ন্যায়ৰ যুঁজ অব্যাহত ৰখাৰ কথা ঘোষণা কৰিছে দেৱব্ৰত শইকীয়াই। ভিডিঅ' জাৰ্নেলিষ্ট ৰূপেন হীৰাৰ সহযোগত লক্ষ্যজিৎ বৰুৱাৰ ৰিপৰ্ট, অসম লাইভ 24।